এনেতো আমাৰ যিখিনি এতিয়া মাটি বা অৰ্ডিনাৰী আৰ্ট চলি আছে সেইবিলাক বেছিভাগ আমি যিহেতু ধুবুৰী ডিষ্ট্ৰিক্টৰ লগত লাগি আছে গতিকে ধুবুৰী ডিষ্ট্ৰিক্টত বেছিকৈ হৈ আছে কিন্তু আমি ইয়াতে ইলিগেল হ'ব দিয়া নাই বিনা চালানত আমি যাব দিয়া নাই আমি গোটেই আমাৰ যিখিনি গভৰ্ণমেণ্টে ৰয়েলটি ল'ব লগা আমাক যেনেকৈ SOP দিছে সেইমতে আমি ৰয়েলটিটো লৈ আছো এনেকৈ কামটো চলি আছে অভাৰলোডিঙৰ ক্ষেত্ৰত আমি অভাৰলোডিংটো চাব নাযাওঁ আমি আমাৰ যেহেতু CM হিচাপত গাড়ীত CM হিচাপত আমি লোডিংটো হয় আৰু সেই যিমান লোডিং হৈছে যিমান CM হৈছে সেই হিচাপত চালানবিলাক ইস্যু কৰা হয় আৰু গোটেই চালানবিলাক আমাৰ অনলাইনে হয় গোটেই ইয়াত আজিকালি অফলাইন নাই আৰু অভাৰলোডিঙৰ ক্ষেত্ৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট আছে পুলিচ ডিপাৰ্টমেণ্ট আছে সিহঁতে চাব এইটো আমাৰ চাব লগা বিষয় বুলি আমি নাভাবো গতিকে আমি চাওঁ চালান আছে না নাই ৰয়েলটি আমি পাইছো না নাই যাতে আমি গভৰ্ণমেণ্টে বা ডিপাৰ্টমেণ্টে লুজাৰ নহওঁ যেহেতু আমাক ডিপাৰ্টমেণ্টে আমাক টাৰ্গেট দিয়া আছে আৰু সেইটো আমাৰ কৰণীয় কাৰণ আমি যিখিনি গৈছে তাৰ ৰয়েলটিটো আমি লোৱাটো আমাৰ দায়িত্ব গতিকে আমি দায়িত্ব পালন কৰি আছো যিটো ৰুল আছে ৰুল হিচাপে আমি কাম কৰি আছো আৰু পাব্লিকক যিমানখিনি সিহঁতৰ ৰিকুৱাৰমেণ্ট এই হিচাপে আমি দিয়াৰ কাৰণে মানে ব্যৱস্থা কৰি আছো এৰেঞ্জমেণ্ট কৰি দি আছো এই বিষয়ে মই জ্ঞাত নহয় ধৰাটো ধৰি থাকে কিন্তু সেই বিষয়ে মই জ্ঞাত নহয় মই হয়তো নিউজটো পোৱা নাই চোৱা নাই আৰু সেনেকৈতো ধৰি থাকে সিহঁতৰ ডিউটিটো কৰি থাকে কাৰণ সিহঁতে গোটেইটো সিহঁতৰ হাতত আহে তাহাৰ পাৱাৰটো বেছি আছে অভাৰলোডো চাব পাৰিব সিহঁতে ৰয়েলটি দিছে না নাই সেইটোও চাব পাৰে সিহঁতে গতিকে কোনটো ক্ষেত্ৰত ধৰিছে এইটো আমাৰ ক'ব লগা নাই সিহঁতে আইনমতে ধৰিছে আইনমতে সিহঁতে কি কয় একশ্যনটো লৈ আছে এনেকে মেনেজ কৰা বা কিবা কৰা মানে দোষী কৰাটো আমাৰ নতুন নহয় বহুত আগৰ পৰাই আমাক দোষী কৰে 2 নাম্বাৰী বিলাক এনেকে কৰে কি কৰে যেতিয়া সিহঁতে কামটো বন্ধ হৈ থাকিব যেতিয়া কৰিব নোৱাৰিব তেতিয়া আমাক উল্টাকে আমাক ডিমোৰেলাইজ কৰাৰ কাৰণে সিহঁতে ষড়যন্ত্ৰ কনস্পিৰেসি কৰে তাতে বহুত আমাক মানে মিলি চলিছে কিবা কৰিছে ইয়াত আপোনালোকে চাব পাৰিব আপোনালোকে আহি চাব আমি কেনেকৈ চলি আছো আমি কাৰোৰ লগত মিলিব যোৱা নাই আমি মিলাও নাই আৰু যেহেতু যিদুই আমাৰ কাম কৰিব লাগা ডিপাৰ্টমেণ্টেলি যদি ঠিক আছে মানে কাৰেক্ট আছে তেতিয়াতো আমি কৰিবই লাগিব কিন্তু আমি কাৰোৰ লগত মেনেজ হ'ব যোৱা নাই আজিলৈ কাৰোৰ লগত আমি বিক্ৰী হ'ব যোৱা নাই আমি আমাৰ কামটো আমি ভালকে কাম কৰাৰ চেষ্টা কৰি আছো কিন্তু আপোনালোকৰ দৃষ্টি ৰাখিব আপোনালোকেও ক'ব পাৰিব আজিকালি হয়তো ইন্স্যুৰেন্স নাথাকিব পাৰে সিহঁতৰ মানে কি কয় এইটো অভাৰলোডিং ৰোড টেক্স বিভিন্ন কাৰণত ধৰিব পাৰে আৰু হয়তো সেফটি মেজাৰটো লোৱা নাই সেই ক্ষেত্ৰতো হ'ব পাৰে